ষ্টুডিঅ'ৰ মজিয়াত মই মিনহাজ বিধায়ক অখিল গগৈক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে বিধায়ক অখিল গগৈ কৰ্মকাণ্ডক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে সাধাৰণ জনতাই বিধায়ক অখিল গগৈক সহজ সৰলভাৱে ভবা সেইগৰাকী বিধায়ক অখিল গগৈ বৰ্তমান সময়ত হৈ আছে নে নাই বিধায়ক অখিল গগৈয়ে বিজেপি নিপাত যোৱাটো বিচাৰে নে নিবিচাৰে বিধায়ক অখিল গগৈয়ে মিত্ৰতা বিচাৰে নে নিবিচাৰে বিধায়ক অখিল গগৈয়ে বিৰোধী ঐক্যমঞ্চ বিচাৰে নে নিবিচাৰে প্ৰকৃতাৰ্থত তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে এইসমূহ প্ৰশ্ন অৱতাৰণা হৈ থকাৰ সময়তে এতিয়া ৰাইজৰ দলৰ মাজত যে এক আভ্যন্তৰীণ যে সংঘাত আৰম্ভ হৈছে সেয়া স্পষ্ট হৈ পৰিছে নলবাৰী জিলাৰ ৰাইজৰ দলৰ সভাপতি তথা ৰাইজৰ দলৰ মুখ্য মুখপাত্ৰ জ্ঞানেন্দ্ৰ চক্ৰৱৰ্তীৰ এটা ফেচবুক পোষ্টৰ পৰা শেহতীয়াকৈ আমি উল্লেখ কৰিব লাগিব কালিৰ দিনটোত হীৰেন গোহাঁই ছাৰৰ ফালৰ পৰা এটা বক্তব্য এখন কাকতত প্ৰকাশ হৈছিল আৰু সেই বক্তব্যটো প্ৰকাশ হোৱাৰ পিছতে আজিৰ দিনটোত ৰাতিপুৱাৰ ভাগত বিধায়ক অখিল গগৈয়ে নিজৰ সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে এটা পোষ্ট কেইবাবাৰো এডিট কৰি তেওঁ দিয়া হৈছিল আৰু সেই পোষ্টটোত বাৰম্বাৰ হীৰেন গোহাঁই ছাৰক আক্ৰমণৰ লক্ষ্য হিচাপে লৈছিল তেওঁ লিখিছিল এবাৰ বুদ্ধিজীৱীসকল নিৰপেক্ষ হ'ব লাগে কেতিয়াবা বিজেপি পন্থী কেতিয়াবা কংগ্ৰেছপন্থী হলে দুৰ্ভাগ্যজনক হয় এনেধৰণে এবাৰ লিখিলে তাৰ পিছত সেয়া এডিট কৰিলে আকৌ লিখিলে বুদ্ধিজীৱী নিৰপেক্ষ হ'ব লাগে নহলে সকলো শূন্য এনেধৰণে কেইবাবাৰো বিধায়ক অখিল গগৈয়ে নিজৰ সামাজিক মাধ্যমৰ ফেচবুকৰ জৰিয়তে পোষ্টটো এডিট কৰি চাৰিবাৰকৈ তেওঁ লিখিছিল আৰু তাৰ পিছতে সাধাৰণ জনতাৰ মাজত প্ৰশ্ন উত্থাপন হৈছিল কিয় বিধায়ক অখিল গগৈয়ে এনেধৰণৰ কাৰ্যকলাপ কৰিবলৈ আৰম্ভ কৰিছে কেৱল সাধাৰণ জনতাই নহয় ৰাইজৰ দলৰ খুদ ৰাইজৰ দলৰ নেতাকৰ্মী মানতো প্ৰশ্ন উত্থাপন হৈছে এইটো যে কিয় বিধায়ক অখিল গগৈয়ে এনেধৰণৰ কৰ্মকাণ্ড আৰম্ভ কৰিবলৈ ধৰিছে প্ৰকৃতাৰ্থত বিধায়ক অখিল গগৈয়ে কি বিচাৰি আছে প্ৰকৃতাৰ্থত বিধায়ক অখিল গগৈয়ে বিৰোধী ঐক্যমঞ্চ গঠন হোৱাটো বিচাৰিছে নে নাই প্ৰকৃতাৰ্থত বিধায়ক অখিল গগৈয়ে বিজেপি নিপাত যোৱাটো বিচাৰিছে নে নাই বা বিজেপি বিৰোধী হয় নে নহয় তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে কেৱল মাত্ৰ সাধাৰণ জনতাৰ মনতেই নহয় এয়া উত্থাপন হৈছে ৰাইজৰ দলৰ নেতাকৰ্মীসকলৰ মাজতো আৰু আজিৰ দিনটোত ৰাইজৰ দলৰ এগৰাকী বিশেষ সক্ৰিয় কৰ্মী বুলি ক'ব লাগিব তথা নলবাৰী জিলাৰ সভাপতি জ্ঞানেন্দ্ৰ চক্ৰৱৰ্তী লগতে ৰাইজৰ দলৰ মুখ্য মুখপাত্ৰ এইগৰাকী জ্ঞানেন্দ্ৰ চক্ৰৱৰ্তীৰ এটা ফেচবুক পোষ্ট এই ফেচবুক পোষ্টে এতিয়া হলকনিৰ সৃষ্টি কৰিছে ফেচবুক পোষ্টটো এই মুহূৰ্তত আপোনালোকৰ ওচৰলৈ মই লৈ আহিবৰ কাৰণে চেষ্টা কৰিম ফেচবুক পোষ্টত লিখিছে হীৰেন গোহাঁই ছাৰ বিজেপি নেকি হীৰেন গোহাঁই ছাৰ কংগ্ৰেছ নেকি হীৰেন গোহাঁই ছাৰ বাওপন্থী নেকি হীৰেন গোহাঁই ছাৰ হিন্দু মৌলবাদী নেকি হীৰেন গোহাঁই ছাৰ মুছলিম মৌলবাদী নেকি হীৰেন গোহাঁই ছাৰ খ্ৰীষ্টান মৌলবাদী নেকি হীৰেন গোহাঁই ছাৰ আমাৰ পৰা কিবা বতাবাহন বিচাৰিছে নেকি নে হীৰেন গোহাঁই ছাৰে অসমৰ মুখ্যমন্ত্ৰী হ'বলৈ বিচাৰে আপুনিও গোহাঁই ছাৰৰ আক্ৰমণ কৰে গোহাঁই ছাৰক আক্ৰমণ কৰে হিমন্ত বিশ্ব শৰ্মায়ো গোহাঁই ছাৰক আক্ৰমণ কৰে পাৰ্থক্যটো ক'ত অনবৰতে বুমডাল অনবৰতে ছ'চিয়েল মিডিয়াত নিজৰ চাৰ্টিফিকেট অনবৰতে ইমান উত্তেজিত হৈ থাকে কিয় হৈছে কি আপোনাৰ সদনলৈ যাবলৈ ইচ্ছা নোহোৱা হ'ল বুদ্ধিজীৱী নিৰপেক্ষ নহয় সিংহ গৰ্জন দিলোঁ ভিতৰত কাজিয়া কৰি সি বাহিৰত হিমন্ত বিশ্ব শৰ্মাৰ বিৰল ৰাজনৈতিক সৌজন্যৰ মুখামুখি হ'লোঁ এইবোৰৰ বাবে এইবোৰ বাৰে বাৰে কিয় চাৰ্টিফিকেট আপোনাক ৰাইজে দিব আপুনি নিজেই নিজৰ চাৰ্টিফিকেট নল'ব আপুনি কাৰো কথা নুশুনে কাৰো পৰামৰ্শ আৰু উপদেশ গ্ৰহণো নকৰে মেছেজ দিলেও পঢ়ি নাচায় আপোনাক ভাল পোৱা মানুহবোৰে আমাক বাৰে বাৰে অনুৰোধ কৰি আছে যে আপোনাৰ কাণত কথাবোৰ পেলাব লাগে তীব্ৰ সমালোচনা কৰি থাকি আকৌ বিৰোধী ঐক্যমঞ্চত যোগ দিবলৈ মাতিব এইবোৰ এবচাৰ্ড কথা নহয়নে এটা ৰাজনৈতিক দলৰ সভাপতি হিচাপে নিজৰ গুৰু গম্ভীৰতাত ৰাখি ধৰি ৰাখক আপুনি সাংবাদিকৰ বুমডাল এৰক আপুনি সকলোকে আক্ৰমণ কৰা বন্ধ কৰক উপায় নাপাই কথাখিনি ছ'চিয়েল মিডিয়াত ক'লোঁ মাৰ্জনা বিচাৰিছোঁ আৰু যদি দলীয় অনুশাসন ভংগ কৰা বুলি ভাবে আমাক দলৰ পৰা আঁতৰাই দিলে হ'ল জয় আই অসম এয়া নলবাৰী জিলাৰ ৰাইজৰ দলৰ সভাপতি জ্ঞানেন্দ্ৰ চক্ৰৱৰ্তীৰ এটা ফেচবুক পোষ্ট আৰু এই ফেচবুক পোষ্টটোক লৈ এতিয়া হলকনিৰ সৃষ্টি হৈছে ফেচবুক পোষ্টত এক প্ৰকাৰ বিধায়ক অখিল গগৈক আক্ৰমণৰ লক্ষ্য হিচাপে লৈছে ৰাইজৰ দলৰ নলবাৰী জিলাৰ সভাপতি তথা মুখ্য মুখপাত্ৰ জ্ঞানেন্দ্ৰ চক্ৰৱৰ্তীৰ এক প্ৰকাৰ ৰাইজৰ দলৰ আভ্যন্তৰীণ ভিতৰভাগত যে এয়া সংঘাতৰ সৃষ্টি হৈছে চূড়ান্ত পৰ্যায় পাইছেগৈ সেয়া স্পষ্ট হৈ পৰিছে হীৰেন গোহাঁই ছাৰক আক্ৰমণৰ লক্ষ্য হিচাপে লোৱাৰ পিছতেই এনেদৰে উভতি ধৰিছে এতিয়া
ৰাইজৰ দলৰে একাংশ নেতাকৰ্মী তথা সাধাৰণ ৰাইজে বিধায়ক অখিল গগৈৰ কিছু কৰ্মকাণ্ড বিধায়ক অখিল গগৈৰ কিছু কাৰ্যকলাপে এক প্ৰকাৰ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে বিধায়ক অখিল গগৈক লৈ সাধাৰণভাৱে ভাবি থকা বিধায়ক অখিল গৰাকী প্ৰকৃতাৰ্থত সাধাৰণ নে বিজেপি নিবাদ যাবলৈ বিচৰা এইগৰাকী বিধায়ক অখিল গগৈ প্ৰকৃতাৰ্থত বিজেপি নিপাত যোৱাটো বিচাৰেনে বিৰোধী ঐক্যমঞ্চ গঠন কৰিবলৈ ব্যাকুল হৈ পৰা এগৰাকী বিধায়ক অখিল গগৈ বিৰোধী ঐক্যমঞ্চ গঠন কৰাৰ ক্ষেত্ৰত একমত নে এনেধৰণৰ প্ৰশ্ন উত্থাপন হৈছে সাধাৰণ জনতা এতিয়া বুজিবলৈ একেবাৰে বাকী নাই যে বিধায়ক অখিল গগৈ কেনেধৰণে থাকে বিধায়ক অখিল গগৈৰ লক্ষ্য কি উদ্দেশ্য কি সেয়া এতিয়া সাধাৰণ জনতাই বুজি পাইছে অথবা সাধাৰণ জনতাই এতিয়া জানিবলৈ চেষ্টা কৰিছে বিধায়ক অখিল গগৈৰ প্ৰকৃতাৰ্থত লক্ষ্য আৰু উদ্দেশ্য কি যিহেতুকে ইতিমধ্যে হীৰেণ গোহাঁই ছাৰক কালিৰ দিনটো হীৰেণ গোহাঁই ছাৰৰ এটা মন্তব্য কাকতত প্ৰকাশ কৰাৰ পিছতেই এতিয়া বিধায়ক অখিল গগৈ এনেদৰে আক্ৰমণৰ লক্ষ্য হিচাপে ল'লে হীৰেণ গোহাঁই ছাৰক আৰু কালিৰ দিনটোত বিধায়ক অখিল গগৈয়ে কৈছিলে যে ৰাইজৰ দলৰ ফালৰ পৰা বিৰোধী ঐক্য গঠন কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ মাত মাতিব নোৱাৰিব কোনো এগৰাকী নেতাকৰ্মী লগতে ময়ো কেৱল মাত্ৰ কৰ্তৃত্ব প্ৰদান কৰা হৈছে যদি একমাত্ৰ ৰাছেল হুছেইনক কৰ্তৃত্ব প্ৰদান কৰা হৈছে আৰু সেই কৰ্তৃত্ব কেৱল মাত্ৰ ৰাছেল হুছেইনে পাইছে মন্তব্য দিব লগা থাকিলে ৰাছেল হুছেইনে দিব এনেধৰণৰ মন্তব্য কৰাৰ পিছতেই এক প্ৰকাৰ সকলোৱে ভাবিছিল এইবাৰ বিৰোধী ঐক্যমঞ্চ গঠন হ'ব কিন্তু পুনৰবাৰ সেই একেই ঘটনা সংঘটিত হ'ল বিৰোধী ঐক্যমঞ্চ গঠনৰ প্ৰসংগতেই হীৰেণ গোহাঁই ছাৰক আক্ৰমণৰ লক্ষ্য হিচাপে ল'লে ক'লে বুদ্ধিজীৱী নিৰপেক্ষ হ'ব লাগে বিজেপিপন্থী বা কংগ্ৰেছপন্থী হ'লে দুৰ্ভাগ্যজনক আনহাতে আকৌ এবাৰ লিখিলে বুদ্ধিজীৱী নিৰপেক্ষ হ'ব লাগে নহ'লে দুৰ্ভাগ্যজনক এই মন্তব্য বিধায়ক অখিল গগৈৰ আপুনি এই বিচাৰ কৰক আপুনি এই বিশ্লেষণ কৰক বিধায়ক অখিল গগৈ প্ৰকৃতাৰ্থত কি বিচাৰিছে মিত্ৰতা বিচাৰিছে এনে মিত্ৰতাৰ পৰা আঁতৰত থাকি বিজেপিক সহায় কৰিবলৈ বিচাৰিছে বিধায়ক অখিল গগৈয়ে এক প্ৰকাৰ বিজেপিৰ বি টিম হিচাপে কাম কৰি আছে নেকি এতিয়া ৰাজনৈতিক প্ৰেক্ষাপটত এনেধৰণৰ কেতিয়া প্ৰশ্ন উত্থাপন হৈছে আপুনি বিচাৰ কৰক বিশ্লেষণ কৰক যদিহে আপোনাৰ মনত তেনেধৰণৰ ভাৱ হৈছে বা আপোনাৰ মনত কি প্ৰশ্ন অৱতাৰণা হৈছে এই মুহূৰ্তত আমাৰ কমেণ্ট বক্সৰ জৰিয়তে জনাই যাব পাৰে প্ৰকৃতাৰ্থত বিধায়ক অখিল গগৈয়ে কি বিচাৰিছে আপুনিও জনাই যাওক আমাৰ মন্তব্য আমাৰ কমেণ্ট বক্স খুলি দিয়া হৈছে কমেণ্ট বক্সৰ জৰিয়তে আপুনি মন্তব্য জনাই যাব পাৰে